44 নং গড়েশ্বৰ বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী বিক্টৰ কুমাৰ দাসৰ প্ৰচাৰ সভাত এই কাউলীত আহি ভাল লাগিছে। আজি আমাৰ NDAৰ প্ৰাৰ্থী হিচাপে বিক্টৰ কুমাৰ দাসক আমি 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছোঁ। গতিকে BPF, BJP, AGP মিলি ফালে আমি তেখেতক বিপুল ভোটত মানে জয়যুক্ত কৰিম। এইটো কাৰণে আমি কাম কৰি আছোঁ। আজি BTCত 15টা বিধানসভা সমষ্টি আছে। 15টা বিধানসভা সমষ্টিত 11খন BPF দলে প্ৰতিনিধিত্ব কৰিছে আৰু BJP দলৰ 4টা বিধানসভা সমষ্টিত মানে প্ৰতিনিধিত্ব কৰিছে। 15টাই NDAৰ প্ৰাৰ্থী জিকি ফালে আজি অসমত শক্তিশালী NDA গণতান্ত্ৰিক মানে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰ হ'ব আৰু এই চৰকাৰৰ জৰিয়তে আমি BTC উন্নয়ন কৰিম, অসমখন উন্নয়ন কৰিম। থেংক ইউ। BPF দলৰ পৰা 100% আমি কৈছোঁ, আমি BJP 4টা সমষ্টিত এৰি দিছোঁ, 4টাতো আমি BPF দলে লাগি আছোঁ, মানে BJPকো আমি জিকাই নিম আৰু 11খন সমষ্টিত BJP, AGP নাঙলৰ ছবিত ভোট দিব আৰু 15টাই জিকিলে আমি BPF দলে 3টাৰ পৰা 4টা মিনিষ্টাৰ আমি ল'ম আৰু ইয়াৰ দ্বাৰা BTCত আমি উন্নয়ন কৰিম।